শান্তি সুভাৱে নিতৌ ঈশ্বৰৰ নাম লৈ পৰিচালনা কৰি ৰখা শ্ৰদ্ধাৰ হাতীমূৰ বাপজনৰ চৰণলৈও আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো। আমাক সংযোগ কৰি কৃতাৰ্থ কৰা ভক্তি মাতৃ নিভা দুৱাই চৰণলৈ সেৱা ভাগি আগবঢ়াৰ লগতে আজি পুৱা অনুষ্ঠানত উপবিষ্ট হোৱা সমূহ আই বাপ বান্ধৱৰ চৰণলৈ আমাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো। মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ। হয়, আজি আমাক আজ্ঞা দিয়া হৈছে দুআষাৰ কবৰ কাৰণে। আচলতে আমি সিমানৰ অধীন নহয় বা সিমানৰ যোগ্যও নহয়, তথাপি আপোনালোকৰ আজ্ঞা শিৰোগত কৰি পৰম পূজ্যপাদ পুণ্যশ্লোক দেউতাৰ মুখ পদ্মে যিখিনি কথা শুনি আমাৰ অভিজ্ঞতা হৈছে আৰু আপোনাৰ খবৰ সংগত থাকি আপোনাৰ খবৰ অনুভূতিৰ যোগেদি গতিকে হাতীমূৰীয়া বাপৰ যিখিনি কথা তত্ত্ব গোটেইখিনি সানি পুটুকি যিখিনি পাইছো আপোনালোকৰ জ্ঞাত কথাখিনিকে পুনৰ মই দোহাৰিম। আৰু এইখিনি কওঁতে যদি কৰবাত কিবা ভুল হয়, এই সমস্ত ভুলসমূহৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰলৈ সেৱা কৰিছো অপৰাধ নধৰিবৰ বাবে। আৰু আপোনালোকে আঙুলিয়াই দিব আৰু আপোনাৰ খবৰ দেউতাৰ খবৰ আপোনাৰ খবৰ আটাইৰে কথাখিনি আনি কওঁতে তাতো যদি ভুল হয় সেইখিনি আমাৰহে দোষ হ'ব, আপোনাৰ খবৰ বা দেউতাৰ দোষ নহয়। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। যি কি নহওক মহাপুৰুষ মাধৱ গুৰুজনাই ইমান সুন্দৰকৈ তাৎপৰ্য কথা কলে। কিহৰ তাৎপৰ্য? হৰি নামৰ তাৎপৰ্য। এই হৰি নামৰ তাৎপৰ্য কওঁতে এইভাগী ঘোষাৰ এক মহা তত্ত্ব আমি অনুভৱ কৰিছো। সেই কথা হৈছে কি, এই ঘোষাভাগীয়ে 4 বস্তুৰ প্ৰাধান্যতা দিছে। 4 বস্তুৰ প্ৰাধান্যতা কেনেকৈ দিছে? প্ৰথমতে কৈছে একখানি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দন কৈলা যাক। এতিয়া দৈৱকী নন্দন কৃষ্ণ, কৃষ্ণই শাস্ত্ৰ কৈছিলে। ক'ত কৈছিলে, কেতিয়া কৈছিলে? সেয়া হৈছে দাপৰৰ অন্তত কলিৰ প্ৰাৰম্ভতে ভগৱন্তই নিৰ্গুণ ব্ৰহ্মই সাকাৰ ৰূপ লৈ যেতিয়া সগুণ ৰূপ লৈ আমাৰ ইয়ালৈ আহিলে। কি কাৰণে? যে জ্ঞান আৰু কৰ্মমাৰ্গৰ সময় উকলি গ'ল, সেইবিলাকৰ যোগেদি মানুহে পৰম পদ প্ৰাপ্তি হ'ব নোৱাৰে। হ'ব পাৰিব কেৱল কলিকালত অল্পায়ু অল্প সময়ৰ ভিতৰত কেৱল কৃষ্ণৰ লীলা গুণাগুণ কীৰ্তন কৰিবৰ কাৰণে। আৰু সেয়া দেউতাই কৈ থাকে নিৰ্গুণ ব্ৰহ্মই লীলা কৰিব নোৱাৰে কাৰণে তেওঁ সগুণ সাকাৰ ৰূপে লৈ তেওঁ লীলা কৰিব। আৰু সেই লীলাখিনি ক'ত কৰিব? এই ধৰাধামত কৰিব। কাৰ কাৰণে কৰিব? আমাৰ কাৰণে কৰিব। গতিকে সেই কাৰণে এই লীলাখিনি কৰিবৰ কাৰণে ভগৱন্তই কৃষ্ণ ৰূপে দেৱকী ঘৰত উপস্থিত হৈছে। আৰু তাৰপিছত তেওঁ লীলা কৰি কৰি শেষত একেবাৰে শেষৰ ফালে তেওঁ কুৰুক্ষেত্ৰ যুদ্ধখন ৰচনা কৰি য'ত ভগৱন্তই অৰ্জুনক একশৰণ তত্ত্ব কৈছে, সকলো ধৰ্ম ত্যাগ কৰি মোতে গ্ৰহণ কৰা। আৰু সেইটো হৈছে পৰমাৰ্থ তত্ত্ব। আৰু এই কথাখিনি ইয়াৰ আগৰ ঘোষাতে কৈছে মাধৱে কহন্ত অৰ্জুনত শুনা ইটো পৰমাৰ্থ তত্ত্ব ভকতকে মোৰ মহিমা জানা নিশেষ। গতিকে মাধৱে ভগৱন্ত অৰ্জুনক ক'লে পৰমাৰ্থ তত্ত্ব। সেই পৰমাৰ্থ তত্ত্বটো কি? ঈশ্বৰেই সৰ্বস্ব তত্ত্বৰূপে সখী জানা মুখ তৰিবা দুৰ্ঘোৰ দুখ সুখ। গতিকে তত্ত্ব বুলি কৰিবা কি? যে মোক ভাবিলে সমস্ত দুখ নাইকিয়া হৈ যাব আৰু অন্তকালে গৈ আমাৰতো হৈ প্ৰৱেশ আৰু শেষত গৈ আমাৰ প্ৰৱেশ কৰিবা। এইখিনি শাস্ত্ৰ, এই যে তত্ত্বখিনি যুদ্ধ ক্ষেত্ৰত ক'লে দেউতাই কৈ থাকে যে আমি শৰণ লওঁ ক'ত? নামঘৰত লওঁ, পবিত্ৰ স্থানত লওঁ। কিন্তু অৰ্জুনক ক'ত শৰণ দিলে? যুদ্ধ ক্ষেত্ৰত দিলে, কৰ্মক্ষেত্ৰত দিলে। তাৰ দ্বাৰা আমাক বুজাই দিলে যে সংসাৰত থাকিও আমি ঈশ্বৰ তত্ত্ব উপলব্ধি কৰিব পাৰো। আৰু সেই তত্ত্ব উপলব্ধি কৰিবৰ কাৰণে আমাক এটা মাৰ্গ দেখুৱালে, সেয়া ভকতি মাৰ্গ আৰু সেয়া গীতা। সেইকাৰণে কোৱা হৈছে একেখান মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী তনয় কৈলা যাক। ভগৱন্তে যাক ক'লে আৰু 2 নম্বৰতে ক'লে এয়া প্ৰথম বস্তু, মহাপুৰুষৰ 4 বস্তুৰ প্ৰথম বস্তু হ'ল গীতা শাস্ত্ৰ। আৰু দেৱো একমাত্ৰ দৈৱকী দেৱী সূত্ৰ। দেৱতা এজনেই আৰু তেওঁ কি? সৰ্ব দেৱতাৰ দেৱতা হ'ল দেৱকী নন্দন কৃষ্ণদেৱ। গতিকে দ্বিতীয় কথা, দ্বিতীয় বস্তু। তাৰ পাছত তৃতীয়তে ক'লে কি? দৈৱকী পুত্ৰৰ পদ সেৱা। কৰ্ম একো সিমানে মাত্ৰ। গতিকে কাম কি কৰিব লাগিব? কৃষ্ণৰ পদ সেৱা। কৃষ্ণৰ পদ সেৱা আমি কেনেকৈ কৰিম? ঈশ্বৰৰ নাম লৈ, তেওঁৰ গুণ লীলা কৰি। এয়া 3 নম্বৰ। আৰু চতুৰ্থতে তেওঁ দেখুৱাই দিলে কি? যে মন্ত্ৰ একে টান
মন্ত্ৰ একমাত্ৰ তান নামে অদ্ভুত। গতিকে মন্ত্ৰ এটাই, অন্য কোনো বীজ মন্ত্ৰ, অন্য কোনো ধৰণৰ কৰ্মমাগত থকা মন্ত্ৰ নহয়। এটাই মন্ত্ৰ হৈছে, সেইটো হৈছে কৃষ্ণ। গতিকে এই কৃষ্ণ ধৰ্ম বস্তুৰ নাম, দেৱৰ বস্তু দৈৱকী নন্দন আৰু দেহৰ বস্তু আত্মা যিটো কোৱা হয়। এইটো আমি কৰিবৰ বাবে আমি এটাই কৰিব লাগিব, সেয়া হৈছে ঈশ্বৰৰ নাম। আৰু গীতা অৰ্থাৎ দেউতাই কৈ গৈছে, মই দেউতাই পাই কৈছো, গীতা হৈছে কি? গৈ থকা, গৈ থকা। কলৈ গৈ থাকিব? পৰম পদৰ প্ৰাপ্তিৰ পিনে গৈ থাকিব। আৰু গীতা দীৰ্ঘিকাৰ, ই মানে ইশ স্বৰূপে, ত মানে তৰণ, ভৱতৰণৰ পৰা উপায় পাব লাগিব। মানে আনন্দ। গতিকে আনন্দ, এই গীতাৰ অৰ্থ কিন্তু আগতে বৰ এনেকেই সুন্দৰকৈ কৈছিলে। আমাৰ যিখিনি মনত পৰিছে আপোনালোকৰ আগত পুনৰ অৱগত কৰিছো, আপোনালোকৰ জ্ঞাত। গতিকে যি আনন্দ কৰিলে আমি ভৱতাৰ পাব পাৰো, আৰু সেই আনন্দ হব ঈশ্বৰস্বৰূপ কৃষ্ণৰ নাম লৈ, আৰু তেতিয়া আমি সেই পৰম পদৰ প্ৰাপ্তি হব পাৰিম। গতিকে এই যে অদ্ভুত শক্তি কৃষ্ণ নাম মন্ত্ৰ স্মৰণ কীৰ্তন শ্ৰৱণ যেতিয়া আমি কৰো, তেতিয়া আমাৰ চাৰিওফালে আৱৰি ৰখা কাল মায়া মৃত্যু লৌৰি পলাই যায়। আৰু এই মায়াই, দেউতাই কৈছে, ব্ৰহ্ম লোকলৈকে সকলো যুৱকে বস কৰি ৰাখিব পাৰে মায়াই। সেয়া দুৰ্বাৰ মায়া, দুৰ্বাৰ কাল মায়া। কিয়? যে পুণ্য অৰ্জন কৰি ব্ৰহ্মলোক পাওঁ, আৰু পুণ্য ক্ষয় হলে পুনৰ গুচি আহিম, কাৰণ কাল মায়া আমাক বস কৰি ৰাখে। কিন্তু যেতিয়া কৃষ্ণৰ নাম কীৰ্তন কৰি থাকিম, শ্ৰৱণ কৰি থাকিম, তেতিয়া কাল মায়া আঁতৰি যায়, আৰু আঁতৰি গৈ আমাক বস কৰিব নোৱাৰে। আৰু বস কৰিব নোৱাৰিলে আমি কলৈ যাম? পৰম পদ প্ৰাপ্তলৈ গুচি যাম। আৰু সেইখিনি কৈ হ'ব লাগিব, শ্ৰীমদ ভাগৱত গীতা শাস্ত্ৰ যিমানেই বেদ শাস্ত্ৰ নিৰূপণ নকৰক, সকলো শাস্ত্ৰৰ একোখন মাত্ৰ শ্ৰেষ্ঠ নিষ্ঠ শাস্ত্ৰ হৈছে গীতা। আৰু এই ধৰণে আমাক চাৰি বস্তুৰ সংযোগ দিছে। বস্তু মানে কি? দেউতাই কৈছে, সৎ চিত আনন্দ কৃষ্ণৰ কথা য'ত ৰহিত হৈছে সেয়া বস্তু। এই বস্তুক অবস্তুৱে ঢাকি ৰাখে। গতিকে অবস্তুৰ পৰা ঢাকি ৰাখিবৰ কাৰণে, কালময়াৰ পৰা আঁতৰিবৰ কাৰণে, আমি মৃত্যুৰ পৰা আঁতৰিবৰ কাৰণে, অভয় পথ চৰণ লবৰ কাৰণে য'ত ভয় আঁতৰি যায়, একমাত্ৰ হৈছে আমাৰ চাৰি বস্তু। সেই চাৰি বস্তুৱে হৈছে গীতা, সৰ্বদেৱৰ দেৱতা দৈৱকী নন্দন কৃষ্ণদেৱ, আৰু সৰ্বশ্ৰেষ্ঠ কৰ্ম হৈছে কৃষ্ণদেৱৰ পদসেৱা, আৰু আটাইতকৈ ডাঙৰ মন্ত্ৰ হৈছে ঈশ্বৰৰ নাম লোৱা। গতিকে এই কথাখিনিকে আমাৰ ইয়াত যেন অনুভৱ হৈছে। আমি মাত্ৰ যিখিনি আপোনালোকৰ পৰা শিকিছো, দেউতাৰ পৰা শিকিছো, আপোনালোকে অভিমত কৰোঁতেও শিকিছো, সেই কথাখিনিকে মাত্ৰ পুনৰ এবাৰ স্মৰণ কৰি দোহাই দিছো। এইখিনি কওঁতে যদি কৰবাত কিবা আমাৰ ভুল ভ্ৰান্তি হৈছে, নোহোৱাকে থকা নাই, সেই ত্ৰুটিসমূহ শুধৰাই দি আৰু তাৰ ফলত হ'ব অপৰাধখিনি মাৰ্জনা বিচাৰি আপোনাৰ খবৰ চৰণলৈ সেৱা আগবঢ়ালো। কৃষ্ণ কৃষ্ণ, মাধৱ মাধৱ, জয় গুৰু শংকৰ। কৃষ্ণ প্ৰভু। কৃষ্ণ প্ৰভু। কৃষ্ণ প্ৰভু। হয়, আমাৰ পৰিচালক প্ৰভুজনাক অনুমতি লওকচোন। তেখেতে আমাৰ সৈতে প্ৰভুৱে ঘোষণাৰে প্ৰকৃত অৰ্থ প্ৰকাশ কৰি ইমান সুন্দৰকৈ সৰুমতি কৰি দিছে। গতিকে সুন্দৰকৈ তেখেতে আগবঢ়াইছে। আমি আজি সময় আছে যেতিয়া আৰু এজনা ঘোষা আগবাঢ়িবৰ কাৰণে স্বৰ ধৰিব। কৃষ্ণ 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 হয়। আমি আজ্ঞা পালন কৰিবলৈ আগবঢ়া হৈছে। কৃষ্ণ যহে চিত্ত সমস্তে ক্লেশ তৰি কৃষ্ণ দাসে কৃষ্ণ চৰণ মূল সকলে সম্পূৰ্ণ নিজ গৃহ সকলে পায়া দুখ এৰাই যেন সিটো গৃহ
দুখ এৰাই যেন সিটো গৃহ মাধৱ। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ, ইমান সুন্দৰভাৱে মাধৱ গুৰুজনাই কৈছে, কৃষ্ণ যশে ধৌত চিত্ত হুঞা সমস্ত ক্লেশক তৰি পুনু কৃষ্ণ দাসে কৃষ্ণ চৰণে মূলন ৰয়। আগৰ যিখিনি কথা কলে যে আমাক কলে কি যে সমুদয় মন্ত্ৰতকৈ শ্ৰেষ্ঠ ঈশ্বৰ কৃষ্ণৰ নাম। পৃথিৱীত যিমান মন্ত্ৰ আছে এই সকলো মন্ত্ৰৰেই শ্ৰেষ্ঠ হৈছে কৃষ্ণৰ নাম। এই অদ্ভুত শক্তি সম্পন্ন মন্ত্ৰ যি কৃষ্ণ, সেই কৃষ্ণ নামৰ মহিমা, তাৰ তাৎপৰ্য ইমান সুন্দৰকৈ কৈছে। ইয়াত কি কৈছে যে কোনো পথিকে যদি বহু দেশ বিদেশ ভ্ৰমণ কৰি কষ্ট কৰি থাকে, আমি যেতিয়া বিভিন্ন ঠাইত ঘূৰি ফুৰো, তেতিয়া শেষত আহি যেতিয়া আমি নিজৰ গৃহত উপস্থিত হওঁ, তেতিয়া আমাৰ দুখ কষ্ট অন্ত পৰে। আমি ফুৰিবলৈ যাওঁ ওলাই, যেতিয়া ভাগৰ লাগে তেতিয়া ঘৰটো কেতিয়া পাওঁ, ঘৰটো পাই গৈ জিৰাম, গা পা ধুই ধুনীয়াকৈ আমি বিছনাখনত শুই আমি সমস্ত ক্লেশ দুখ দূৰ কৰিম। আৰু এই ধৰণৰ যিটো চিন্তাধাৰা, লৌকিক যি চিন্তাধাৰা, আৰু সেই চিন্তাধাৰাৰ লগত কৃষ্ণ ভক্তসকলে চিন্তাধাৰাৰ এটা তুলনা দিছে। এই সংসাৰৰ জীৱসমূহে বিভিন্ন ঠাইত মানসিকভাৱে জাগতিক ৰূপত ঘূৰি ফুৰে, আৰু তেওঁলোক গৃহহৰা পথিকৰ নিচিনা হয় কেতিয়া, যেতিয়া তেওঁলোকে লৌকিক বাসনাৰ পাছে পাছে ঘূৰি ফুৰে। আৰু বাসনা আহিলেই আমাৰ কি আহিব, মল আহিব, মোহ আহিব, মায়াত আবিষ্ট হৈ যাম। গতিকে এই যে মায়াত আবিষ্ট হৈ পেলাই আমি দৈহিক সুখৰ কাৰণে যিটো কয় যে পঞ্চৰ তন্মাত্ৰাই যেতিয়া সপ্ত ইন্দ্ৰিয়ৰ দ্বাৰা যেতিয়া ইন্দ্ৰিয়ৰ সুখৰ কাৰণে লৌকিক বাসনাত নিৰ্মিত হয়, তেতিয়া সাতো পাঞ্চই ভগৱন্তৰ নাম লৈ অন্যফালে ধাৱন কৰে, প্ৰতিটো ইন্দ্ৰিয়ৰ তৃপ্তিৰ কাৰণে বেলেগ বেলেগ দিশত যায়, বহুমুখী হৈ যায়। তেতিয়া জীৱই প্ৰথমতে আনন্দ পায়, ইন্দ্ৰিয় তৃপ্তি পায়, শেষত গৈ অত্যন্ত দুখ পায়, যিটো দুখৰ কোনো উপায় নাথাকে। গতিকে ঠিক তেনেকৈ যেতিয়া আমি ঈশ্বৰ চিন্তাত নিবৃত্ত নহৈ বিভিন্ন ঠাইত ঘূৰি পাম, আৰু শেষত যেতিয়া আমি বুজি পাওঁ, কি পাওঁ, কৃষ্ণ যশে ধৌত চিত্ত হিয়া। আমাৰ নিজ ঘৰলৈ অহা মানে কি, নিজ মানে কি, দেউতাৰ আগতে সদায় কৈ থাকে, সেয়া হৈছে আত্মা। সেয়ে আমাৰ নিজ ঘৰ। এই আত্মাটো ক'ত থাকে, হৃদয়ত থাকে। আত্মা ক'ৰ পৰা আহিছে, পৰমেশ্বৰৰ পৰা আহিছে, পৰম ব্ৰহ্মৰ পৰা আহিছে। গতিকে সদায় আত্মাই পৰম ব্ৰহ্মৰ লৈ যাবলৈ বিচাৰি ফুৰে। আৰু দেহটো কিয় দিছে, মায়া কিয় দিছে, লীলা কৰিবৰ কাৰণে। ঈশ্বৰ ইচ্ছা লীলা কৰা। কি লীলা কৰিবা, মোৰ গুণ যশ গাই লীলা কৰা। এতিয়া দেহটোক লীলা সাধনৰ কাৰণে দিয়া হৈছে, কিন্তু দেহটোক দৈহিক সুখৰ কাৰণে দিয়া নাই। এই যে তাপটো হয়, যিটো দেউতাই আগতে কৈছে আধ্যাত্মিক তাপ, যিটো তাপে দহন কৰিছে, আত্মাই যাব বিচাৰে এফালে, মন আৰু দেহে যাব বিচাৰে এফালে, ইন্দ্ৰিয়ৰ বাসনাত লিপ্ত হৈ পেলাই। কিন্তু যেতিয়া আমি এই কথাখিনি বুজি পাব লাগিব, ঈশ্বৰৰ পাদপদ্মৰ যুগলতেই তাপিত জীৱসমূহৰ শান্তিৰ আশ্ৰয়স্থান, এইটা কেতিয়া বুজি পাম, যেতিয়া সেই চাৰি বস্তুত আমি অন্তৰ্নিহিত হৈ সোমাই যাম। গতিকে তেতিয়াই আমি কি পাম, সমস্ত ক্লেশ তৰি পুনু কৃষ্ণ দাস কৃষ্ণ চৰণ মূল নাৰায়। গতিকে তেতিয়া যেতিয়া আমি যাম, তেতিয়া আমাৰ কৃষ্ণৰ চৰণতেই যে মূল, তাতেই সমস্ত সুখ আছে। আমি একো বিচাৰিব নালাগে। আমাৰ কিবা অভাৱ আছে, ঈশ্বৰ বিচাৰিব নালাগে, সেই সকাম হৈ যাব। নিষ্কামভাৱে আমি বিচাৰিছিল, ভগৱন্তই আমাক যেনেকে উশাহ বোলে বায়ু দিছে, আমাক যেনেকে মুখখন দিছে, খোৱা বস্তু দিব, সকলো কৰিব। কেৱল আমাৰ কাম হৈছে কৃষ্ণৰ ওচৰত লৈ যোৱা, কৃষ্ণৰ ওচৰলৈ লৈ যোৱা দেহাটো। আৰু এইটো কলিযুগৰ জীৱসমূহৰ মলমতি হবই। আৰু এই মলমতিক শুদ্ধ কৰাৰ একমাত্ৰ উপায় হৈছে হৰি গুণ কীৰ্তন। গতিকে ঈশ্বৰৰ গুণনাম যশ কীৰ্তন কৰি থাকোঁতে জীৱৰ অনেক জন্মৰ পাপ বাসনা ক্ষয় হৈ যায়, আৰু শেষত বিষয়ৰ প্ৰতি মনটো আঁতৰি কৃষ্ণৰ চৰণত ৰতি প্ৰীতি হৈ থাকে। সেইকাৰণে কৈছে সকলোৱে সম্পূৰ্ণ নিজ গৃহ। নিজ গৃহ মানে কি, নিজ গৃহ মানে পৰম পদৰ প্ৰাপ্তি হোৱা, অৰ্থাৎ বৈকুণ্ঠ আমাৰ নিজ গৃহ।
পথিকসকলে পায় লাগত দুখ এৰাই যেন সেইটো গৃহ নাচাৰয় যেতিয়া আমি ঈশ্বৰৰ নাম লৈ জ্ঞান বিজ্ঞান তদং ৰহস্যপ্ৰাপ্ত হৈ মিলিত হৈ পেলাই ঈশ্বৰ সোমাই যাম তেতিয়া আমি ভকত হৈ যাম আৰু যেতিয়া ভকত হৈ যাব এই যে সংসাৰৰ দুৰ্বাৰ কাল মায়াৰ লগত ৰাখি দুৰ্ঘৰ কাল মায়াৰ মাজত থাকি আমি ঘূৰি ফুৰিছো সেই ঘূৰি ঘূৰি দুখ হেৰাইছে সেই দুখ সকলোবিলাক অতিক্ৰম হৈ যাব সকল শোকতাপ অতিক্ৰম কৰি যাব ভগৱন্তৰ সেই চাৰি বস্তুৰ যোগেদি আৰু আমি পৰম শান্তি লাভ কৰি পাম সেইকাৰণে মহাপুৰুষজনাই এই সংসাৰত ভ্ৰমি ফুৰা তিনি তাপত দগ্ধ হোৱা জীৱসমূহক শান্তিপূৰ্ণ গৃহ এৰি অৰ্থাৎ নিজৰ ঈশ্বৰৰ নামলৈ যোৱা বৈকুণ্ঠলৈ যোৱা নিজ গৃহলৈ যোৱাৰ যি ইচ্ছা সেই ইচ্ছা নকৰি অলৌ তলৌকে ঘূৰি ফুৰা পথিকৰ লগত তুলনা কৰি কৈছে যে জীৱই কৃষ্ণৰ চৰণ ভজনা কৰা আৰু শান্তি লাভ কৰা আৰু সেই পৰমানন্দ সুখ ত্যাগ কৰি পুনৰ বিষয় বাসনত তুমি যাতে আহিব নালাগে এই কথাটোতে আমাৰ সোঁৱৰাইছে দুখ এৰাই যেন সিটো গৃহ নাচাৰয় গতিকে সেই সুখ বিচাৰি আকৌ যাতে আমি দুখত পৰিব নালাগে আমি সেই সুখতেই মজি থাকিব লাগিব আমাৰ এইখিনি কথা আমাৰ অনুভৱ হৈছে অলপ কঠিন যেনে লাগিছে আমি কৈ যাওঁতে তাৎক্ষণিকভাৱে ক'ব লগা হৈছে আৰু আমাৰ হাতত কেৱল ঘোষা শাস্ত্ৰ লাগি আছে আমি বিশেষ পৰিস্থিতিত থাকিব লগা হোৱাৰ কাৰণে আপোনাৰ খবৰ আগত ভালকৈ আমি ক'ব পৰা নাই আপোনাৰ খবৰ পৰা পোৱা দেউতাৰ মুখপদ্মে বিশেষকৈ বস্তুখিনি স্মৰণ কৰি ক'বলৈ চেষ্টা কৰিছো গতিকে এইখিনিকে আপোনাৰ খবৰ আগলৈ অৱগত কৰিলো ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে সেইখিনি আপোনাৰ খবৰ নিজ গুণে মাৰ্জনা কৰিব বুলি সেৱা দিলো কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু খবৰ মাধৱ মাধৱ কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ আমাৰ সত্যভাৱে সুন্দৰকৈ ঘোষাৰ অৰ্থ প্ৰকাশ কৰি দিছে আৰু এতিয়া আমি ভাবিছো দোহাৰি দিয়ক দোহোৰাটো হৈয়ে আছে বাৰু গতিকে আমাৰ সন্ত সাধু সিদ্ধান্ত সকলো আছে গতিকে নিজৰ নিজৰ অনুভৱত তেখেতসকলে নিজৰ অনুভৱ দিব কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ ডেকা প্ৰভু ডেকা প্ৰভু ডেকা প্ৰভু কৈ গ'ল নেকি আপোনাৰ কৃষ্ণ দেউতা আপুনি মিউট গাই আছে নেকি বৰ বোলে কৃষ্ণ চিত্ত ধৌত সমস্তে ক্লেশ কৃষ্ণ দাসে কৃষ্ণ চৰণ মূলনে সকলে সম্পূৰ্ণ নিজ গৃহ পথিক সকলে পায়া কোনো দুখ এৰাই যেন সিটো গৃহ নচাৰ দুখ এৰাই যেন সিটো গৃহ নচাৰ হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত শংকৰ হৰি ৰাম কৃষ্ণ অপৰাধ বিনাশন ভজো নাম নাৰায়ণ জানি নামে পুখুৰী কৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰনে মোক ৰক্ষা কৰি ওচৰনে কৃষ্ণ কৃষ্ণ হৰি ৰাম কিবা শ্ৰীমন্ত শংকৰ হৰি ভকত
তর জানা যেন কল্পতরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ হিমুলু বা বান্ধৱ সমস্ত সবাই চৰণত পুনৰ সেৱা কৰে। আমি ছাত্ৰভাগ দোহৰা হৈছে আৰু পৰাখিনি বন্ধন খুব কিবা হ'ব আপোনাৰ খবৰ কমলতে আমাৰ সমস্ত অপৰাধ ভাবি শ্ৰীল সকলো সেৱাপতি জনোৱা হৈছে। কৃষ্ণ মোৰ সম পাপী লোক নাহি কেৰি লোক তুমি সম নাহি পাপ হাৰি জানি গোবিন্দ মুখ যেন যোৱাই কৰি পঢ়োৱা পাৱে পঢ়ো বোৱাৰী যোৱা পাৱে পঢ়ো বোৱাৰী কৃষ্ণ শংকৰ মাধৱ কৃষ্ণ 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 মহাকৃষ্ণ প্ৰভু একান্ত ভকত সিদ্ধাত্মা আমাৰ বয়োজ্যেষ্ঠ কীৰ্তি স্বৰূপ অখণ্ড এটা প্ৰভু জনালৈ কোটি কোটি ভক্তি ভৰা নিবেদন জনালো। আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰি ইমান সুন্দৰকৈ মুখাদিৰে কীৰ্তন কৰি পৰম আনন্দ প্ৰদান কৰিলে। ঈশ্বৰে আপোনাক কৃপা কৰিছে আৰু কৃপা কৰক, সৃষ্ট দিয়ক, নামৰ মহিমা দেখুৱাওক। ভগৱান কৃষ্ণ প্ৰাৰ্থনা জনালো। কৃষ্ণ 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 মহাকৃষ্ণ। আমাৰ অতিকৈ শ্ৰদ্ধাৰ ডক্টৰ দীপাকৰ সৈতে প্ৰভু জনাই এই দুজনা প্ৰশা পাৰমাৰ্থিক তত্ত্ব ইমান সুন্দৰকৈ আলোচনা কৰি আমাক কৃতাৰ্থ কৰিছে। ভগৱন্তই তেখেত কৃপা কৰিছে আৰু কৃপা কৰক, সুস্বাস্থ্য দিয়ক, নামৰ মহিমা দেখুৱাওক। ভগৱান ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছো। কৃষ্ণ 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 মহাকৃষ্ণ। এতিয়া আমাৰ অনুভৱৰ শিতানে হৈছে, গতিকে অনুভৱৰ শিতান দিয়া যোৱাত আমাক কৃপা কৰিবৰ কাৰণে আমাৰ চেপনৰ দিনবেশৰ চিট প্ৰভুজন আছে নেকি বাৰু? কৃষ্ণ আমাৰ ওচৰত নাই, ৰুক্মিণী